Good morning, my dear student. নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ মাইলেণ্ড নামৰ কবিতাটোৰ বিষয়ে আলোচনা কৰিম। আহা আমি পাঠটো কিতাপৰ পৰা উলিয়াই লওঁ। তোমালোকে উলিয়াই লোৱা পাঠটো আগতে, ঠিক আছে? তো আশা কৰিছোঁ তোমালোকে পাঠটো ইতিমধ্যে উলিয়াই লৈছা। আহা আমি এতিয়া পাঠটো এবাৰ উচ্চ স্বৰে পঢ়ি লওঁ। তোমালোকে মোৰ লগে লগে পঢ়িবলৈ চেষ্টা কৰিবা। My land. She is a rich and rare land. Oh, she's a fresh and fair land. She is a dear and rare land. This native land of mine. No man than hers are braver. Her woman's hearts never waver. I would freely die to save her and think my lot divine. কবিজনৰ নাম হ'ল থমাস অছবৰ্ন ডেভিছ। আকৌ পঢ়িছোঁ আমি কবিতাটো, তোমালোকে শুনিবা। My land. She is a rich and rare land. Oh, she is a fresh and fair land. She is a dear and rare land. This native land of mine. No man than hers are braver. Her woman's hearts never waver. I would freely die to save her and think my Lord divine. থমাস অছবৰ্ন ডেভিছ। এতিয়া আহা কবিতাটো অসমীয়া ভাৱাৰ্থটো বুজি লওঁ। My land. She is a rich and rare land. তাই এখন ধনী আৰু অমূল্য দেশ। Oh, she is a fresh and fair land. তাই সতেজ আৰু সুন্দৰ দেশ। She is a dear and rare land. তাই মৰমীয়াল আৰু অমূল্য দেশ। This native land of mine. আৰু এইখনেই হ'ল মোৰ দেশ। No man than hers are braver. তাৰ পুৰুষসকলতকৈ সাহসী পুৰুষ আৰু কোনো নাই। Her women's hearts never waver. তাৰ মহিলাসকলৰ অন্তৰ কেতিয়াও উচুপি নুঠে। I would freely die to save her. মই তাক ৰক্ষা কৰিবলৈ মুক্তভাৱে প্ৰাণ দিবলৈ যাম। And think my Lord divine. আৰু মই ভাবিম এইটোৱেই হ'ব মোৰ সৌভাগ্য। তো তোমালোকে অসমীয়া মূল ভাৱটো বুজি ল'লা। এতিয়া মই ভিডিঅ'টোত তোমালোকে কবিতাটো সহজে পঢ়িব পৰাকৈ সকলোৰে বাবে শব্দসমূহৰ উচ্চাৰণ অসমীয়াত প্ৰতিটো শাৰীৰ পিছে পিছে লিখি দিম আৰু ইয়াৰ ভাৱাৰ্থখিনিও সম্পূৰ্ণ মিনিংখিনিও তোমালোকক দিম। ভিডিঅ'টোৰ শেষত তোমালোকে পাবা। আৰু এই ভিডিঅ'টোৰ শেষত কি হ'ব, যিখিনি
প্ৰশ্ন উত্তৰ আছে, প্ৰশ্ন উত্তৰখিনিও তোমালোকে এই ভিডিঅ'টোৰ পৰা চাই পিছত নেভাৰটো শ্বৰ্ট ফৰ্ম এনেকৈ লিখে। এই বস্তুকেইটা তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। তাৰপাছত ইয়াতে তোমাৰ শব্দকেইটাৰ ইংৰাজী মিনিং দিয়া আছে। যেনে ৰেয়াৰ মানে চামথিং নট চিন ভেৰি অফেন, মানে ৰেয়াৰ মানে এনেকুৱা বস্তু যিটো নেকি খুব কম দেখিবলৈ পোৱা যায়। নেটিভ মানে কানেক্টেড উইথ এ প্লেচ হুৱেৰ ইউ আৰ বৰ্ণ অৰ লিভ ফৰ দ্য ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ অফ ইউৰ লাইফ। নেটিভ মানে এনেকুৱা এখন ঠাই যিখন ঠাইত তোমাৰ জন্ম হয় আৰু তাতে তুমি কেইবছৰমান কমচে কম তাতে বাস কৰিছা। ৱেভাৰ মানে বিকাম উইক অৰ আনষ্টেডি মানে দুৰ্বল হোৱা বুজাইছে। ডিভাইন মানে ৱণ্ডাৰফুল আচৰিত। কানেক্টেড উইথ গুড আৰু ভাল কামৰ সৈতে জড়িত থকা। আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ মই তোমালোকক দি দিছোঁ। A, B, C, D এইকেইটা তোমালোকে উত্তৰ পাবা। ইয়াৰ পাছত আছে তোমাৰ কি ট্ৰু ফলছ আছে। ট্ৰু ফলছ কি হ'ব? ৰাইট T ফৰ ট্ৰু and F for false. ইয়াতে A আছে the poet's native land is rich and rare. কবিৰ ৰাজ্যখন দেশখন ধনী আৰু অমূল্য। কথাটো কি হ'ব? শুদ্ধ। এইটো কিয় ট্ৰু হ'ব এইটো। ঠিক তেনেদৰে B the women of the poet's native land are courageous. এইটো কি হৈছে? এইটো শুদ্ধ হ'ব যে কবিৰ দেশৰ মহিলাসকলৰ কি সাহসী। কাৰেজ মানে সাহসী বুজাইছে আৰু ধৈৰ্যশীল থকা বুজাইছে। The poet is in praise of the man and woman of his native land. The poet is in praise of the man and woman of his native land. কবিয়ে তাৰ দেশৰ পুৰুষ আৰু মহিলাসকলক কি কৰিছে? প্ৰশংসা কৰিছে। শুদ্ধ, এইটো শুদ্ধ হ'ব। The poet will die to save his native land unwillingly. এইটো অনিচ্ছাকৃতভাৱে কৈছে আনউইলিংলি। এইটো ফলছ হ'ব, মানে ইচ্ছাকৃতভাৱে হ'লেও মানে মৰিবই যাব, তো ইচ্ছাকৃত হৈ মৰিব যাব তেওঁৰ দেশৰ বাবে কবিয়ে। এইটো অশুদ্ধ হ'ব। এতিয়া অনিচ্ছাকৃতভাৱে বুলি কৈছে আনউইলিংটোৱে। The poet does not love his native land. কবিয়ে তেওঁৰ দেশক ভাল নাপায় নেকি? ভাল পায়। তো ইয়াতে লিখিছে ভাল নাপায়, গতিকে এইটো ফলছ হ'ব। এই দুটা ফলছ, বাকী তিনিটা ট্ৰু হ'ব। তো এইকেইটা তোমালোকে লিখি ল'ব পাৰিবা। তাৰ পাছত আছে কি আছে? 4 নম্বৰত চোৱা ৰাইমিং ৱৰ্ড আছে। ইয়াতে ৰাইমিং ৱৰ্ড লিখিব দিছে। ৰাইমিং ৱৰ্ড মানে কি? এনেকুৱা শব্দ যাৰ নেকি শেষৰ আখৰকেইটা বা উচ্চাৰণটো মিলে। যেনে আমি যদি কওঁ মাছ তাছ, তাৰপাছত গাখীৰ চাখীৰ, ভাত চাত, এনেকুৱা শব্দ কওঁ নহয়, ঠিক এইটোৱে বুজাইছে। ইয়াতে ফেয়াৰৰ লগত মহিলা শব্দ কি আছে? যেনে ৰেয়াৰ আছে, ফেয়াৰ ৰেয়াৰ ডেয়াৰ কেইটা আছে। চেভাৰ আছে, ৱেভাৰ আছে, চাইন মাইন আছে কবিতাটোত। এনেকৈ তোমালোকে কি কৰিব পাৰিবা? ৰাইমিং ৱৰ্ড কেইটাও লিখি ল'ব পাৰিবা। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। নেক্সট ভিডিঅ'ত ইয়াৰ পৰৱৰ্তী প্ৰশ্নসমূহ আলোচনা কৰিম দেই।